আপোনালোকে বাৰকাষ্ট্ৰমত আহি গাড়ী বেয়া হয় যদি বাইক বেয়া হয় স্কুটি বেয়া হয় যদি বনাব পাৰে ইয়াত চাব পাৰে এইটো মেকানিক হয় চাব পাৰে 24 ঘণ্টা খোলা হৈ থাকে আপোনালোকে আহিব পাৰে তো এতিয়া মই গৈ আছোঁ ৰবৰ হেৰি পানীটো ল'বলৈ সেইটো চাব পাৰে ড্ৰাম দুটা ড্ৰাম হয় কি নহয় চাব যাওঁ দাদাই কৈছে ড্ৰাম এটাৰ 1.5 লিটাৰ বুলি কৈছে তো এতিয়া মই যাম मतलब क्या बोलते हैं नहीं पता চাব পাৰে এইটো ৰাস্তা মই আজি প্ৰথম এইটো ৰাস্তা যাই পা মানে গৈ প্ৰথমবাৰৰ বাবে মই আজি গৈছোঁ এইটো ৰাস্তাখন কি হয় নাজানো এইটো চাব পাৰে মুৰি মোৰ ডেষ্টিনেশ্যন এইটো চাব পাৰে ইয়াৰ পৰা আছে ৰবৰ এইটো এইটো চাব পাৰে গাখীৰ ৰবৰৰ গাখীৰ বুলি কয় এনেকাই আহে এইটো এনেকুৱাত থ'ব নালাগে কাৰণ থ'লেতো গটা হৈ যায় এখানে সেইকাৰণে এনেকা থ'ব লাগে এনেকা বাকি পৰলে পৰ একো নাই চপাৰীবিলাক ইটোৱে কয় চপাৰী এইটো আগত যাব লাগিব মানে নামিব লাগিব বহুত কষ্ট দাদাই 3-4টা পৰা কাটিব আহে কাটিকে 11টা মান বজাত উঠাই সেইবিলাক পানীবিলাক চাব পাৰে গাঁৱলীয়াৰ ল'ৰা জীৱন কেনেকুৱা হয় আপোনালোকে দেখাম এইবিলাকে যদি আমাৰ ইয়াৰ পৰা আমি 1 টকা 2 টকা পইচা পাওঁ ইয়াৰ বাহিৰে ক'তো আমাৰ বিজনেছ একোৱে নাই সেইকাৰণে ৰবৰটোৱে হ'ল মানে কি কম ইটা কতোৱে যাওঁ আৰু মানে এফালে বহুত অকলে হ'লে কিবা দৰে লাগে বুজিছ না মানে এফালেও বহুত ৰাস্তা আছে বুজিছ এইটো পাজুল হৈ যায় কোনটো উঠালোঁ কোনটো উঠাব নাপালোঁ বুলিকে কনফিউজ হৈ যায় কেতিয়াবাতো 2টা 3টা 4টা মান থাকি যায় এনেকুৱা এইটো চপাৰী ডাঙৰ গটা হৈ যায় যেনেকৈ এইটো হেৰিটো ষ্টেপটো আছে এইটো নিচিনাই লেভেল হৈ যায় মানে ঘূৰণীয়া বাতি টাইপ হৈ যায় এইবিলাক সৰু গছ সৰু দিছে এইটো চাব পাৰে আমাৰ পাহাৰৰ ফালে ৰবৰটোৱে দেখা পাব বাকী একো খেতি কৰা দেখা নাপাব এতিয়া সংগ্ৰামা কাৰণ এইটো খৰিব ধৰিছে এবছৰত এবাৰ খৰে আৰু ৰবৰ গছ থকা বাগানত ইমান ডাঙৰ জংঘল দেখা পোৱা নাযায় কাৰণ ৰবৰটোৱে বেছি পানী শোষণ কৰে আৰু গৰু হওক কিবা জীৱ জন্তু হওক এতিয়া সেইটো খালে মৰিব পাৰে তো এইটো চাব পাৰে সৰু গছ ডাঙৰ গছ তাৰ মাজতে আছোঁ মই ৰবৰ পানী উঠাই আছোঁ তো এইটো হেৰি আছে পুখুৰী আছে চাব পাৰে বহুত ডাঙৰ মাছ থাকে ইয়াতে এইটো জংঘলৰ মাজত মই আছোঁ এতিয়া বৰ্তমান আহিবা যদি আহা মোৰ লগত কাম কৰিবলৈ নোৱাৰো আৰু অকলে কোনে জইন কৰিব খুজি আছে কমেণ্ট কৰিলেহে মই আপোনালোকক জইন কৰাই দিম কোৱা হয় চাব পাৰে এনেকুৱা হৈ যায় নুউঠালে টান হৈ যায় তেতিয়া চপাৰী হৈ গ'ল শুকালে চপাৰী হৈ যাব আৰু কলা হৈ যায় বন্ধ সময়ত ঘূৰিব যায় কিন্তু মোৰ অৱস্থা বেয়া বন্ধত কাম কৰিব লগা হয় আৰু
সৰু জন্ম হোৱাৰ পৰাই দুখীয়া ঘৰত জন্ম হৈছোঁ বাবেহে মই কাম কৰিব পাইছোঁ, নহ'লে বেলেগে জন্মৰ পৰা ধনী ঘৰত জন্ম হোৱা ল'ৰাবিলাকে আপি ঘূৰাব, বাইক ল'ব, মাৰুতি ল'ব, আইফোন ল'ব, ঘূৰিব যাব, শ্বিলং যাব, লাডাখ কিবা কিবি জাগাত যাব। কিন্তু নাই, গাঁৱলীয়া ল'ৰা গাঁৱলীয়া জীৱনেৰে দিনবোৰ কটাব লাগিব। আৰু নতুন বছৰ আহি আছে, শুভেচ্ছা জনালোঁ আপোনালোকক, যাতে লাহে ধীৰে গাড়ী চলাই যাতে এক্সিডেণ্ট একো দুৰ্ঘটনা নহ'বলৈ আপোনালোকক কামনা কৰিছোঁ, যাতে আপোনালোকে দুখেৰে থাকক, মোৰ নিচিনা সুখেৰে থাকক, তাৰ মাজতো চলি থাকক, আপোনাৰ জীৱনৰ ৰাস্তা নিজে ওলাই যাব। তো উপায় নাই গাইছ, বহুত মোৰ কঁকাল বিষাই যায়, দাঙিব নোৱাৰোঁ। কি কৰিম, দুখীয়া ল'ৰা ভাই, গাঁৱলীয়া ল'ৰা যেতিয়া গাঁৱলীয়াৰ দৰে কামবোৰ কৰি যাব লাগিব। তো যেতিয়ালৈকে ভগৱানে সুখে শান্তিৰে থৈছে তেতিয়ালৈকে কাম কৰি যাব লাগিব, নমৰালৈকে। মৰিলেহে মানুহবিলাক কেনেকৈ থাকে, ক'ত যায়, কি কৰে, তো আমি একো নাজানো। আত্মাবোৰ কেনেকৈ উৰে, কেনেকৈ থাকে নাজানো। মই ভাবোঁ আত্মাবিলাক কেনেকুৱা থাকে, মই এদিন মৰি চাওঁ নেকি বুলি ভাবোঁ, কিন্তু নাই নহ'ব, মৰি গ'লে ওলাই আহিব নোৱাৰিম আৰু। গাইছ, কি কৰিম, ল'ৰাৰ জীৱনটো একে, ছোৱালীৰ জীৱনো একে। ল'ৰা ছোৱালী বুলি পাৰ্থক্য নাই বুলি ভাবোঁ, কিন্তু ছোৱালীবিলাকে যে মই এইটো কাম কৰিব নোৱাৰোঁ, সেইটো কাম কৰিব নোৱাৰোঁ বুলি কয়, কিন্তু মাটিৰ ক্ষেত্ৰত ল'ৰা ছোৱালী একে বুলি কয়। কি কৰিম নাজানো আৰু। এইটো হ'ল আমাৰ জব, তো পঢ়িলেও জব, কামটো কৰিবই লাগিব। চাকৰি কৰে মাহত 30,000 পাব, কিন্তু এইটো যদি তই সদায় 30 দিনত তই যদি কৰ, দিনত 12টাকৈ হেৰি আহে, কেতিয়াবা 8টা 12টা আহে। হেৰি চেপটো ডাঙৰটো প্লেটটো সেইটো এটা থাকে 1 কেজিত 190 ৰুপিজ, নাইবা 200 টকা হ'ব পাৰে। 1 কুইণ্টেলৰ হিচাপ কৰিলে বহুত উঠিব, হাজিৰা কৰাতকৈ এইটোৱে বহুত লাভ হয়, কিন্তু এইটোৱে আমি কাম কৰোঁ। চাকৰি নাপালে একো টেনশ্যন নাই, জব নাপালে একো টেনশ্যন নাই, আমি নকৰানি নহওঁ, আমি এই নিজৰ কাম নিজে কৰি খাম। নিজৰ খেতি আছে, এইটো আমাৰ নিজৰ নহয়, বেলেগৰ হয়, মানে দাদাই লৈছে এইটোৱে আমি কৰোঁ খেতি। পাহাৰৰ ফালে ক'বলৈ গ'লে ইমান জব পোৱা নাযাব, বিজনেছমেনটোৱে বহুত পাব। এতিয়া আমি পাল বদলি কৰিছোঁ। এতিয়া মোৰ লগৰজন এতিয়া উঠাই আছে, তাৰ নাম হ'ল বুকুল এণ্ড ৰুংচন। ভিডিঅ' সমাপ্ত কৰি ওলালোঁ, মানে ৰবৰ উঠোৱা ভিডিঅ' এতিয়া সমাপ্ত কৰিলোঁ। এতিয়া ভাইটিবিলাকে এতিয়া লৈ যাব, এইটো বাইক এখন, ইয়াত এখন বাইক আছে, এইটো মই লৈ যাম। তো এতিয়া ঘৰত যাম আৰু প্ৰচেছিং কৰিম আৰু এইফালে যাব লাগিব। মোৰ লগত যাবি না বুকুল?
Papel, motor. Video ko riyaw.